অসম পুলিচৰ STF প্ৰথমবাৰ গোটেই দেশত across the country অপাৰেশ্যন প্ৰঘাত নামৰ অপাৰেশ্যনত আঠটা জিহাদী এলিমেণ্ট ধৰিছে। এই অপাৰেশ্যনটো বহুত দিন ধৰি প্ৰথম ডিটেইলড এনালিচিছ হৈছে based on intelligence inputs আৰু West Bengal আৰু Kerala পুলিচৰ সহায়ত এই মানুহ ধৰা পৰিছে। নৱেম্বৰ মাহত এটা ফৰহান ইছৰাক নামৰ মানুহ যিটো জছিমুদ্দিন ৰহমানীৰ ক্লোজ এছ'চিয়েট আছে। জছিমুদ্দিন ৰহমানী আনসাৰুল বাংলা টিমৰ চিফ আছে যিটো বাংলাদেশত আছে আৰু ABT আনসাৰুল বাংলা টিম AQIS আল কায়দা ইন দ্য ইণ্ডিয়ান সাবকণ্টিনেণ্ট যিটো এটা গ্লোবাল টেৰৰিষ্ট অৰ্গেনাইজেশ্যন আছে। এইটো গ্লোবাল টেৰৰিষ্ট অৰ্গেনাইজেশ্যন যিটো ডিক্লেয়াৰ্ড আছে তাৰ এফিলিয়েট আছে ABTৰ মানুহ আপুনি জানে আগতে অসমত ধৰা পৰিছে। ফৰহান ইছৰাক এটা বাংলাদেশী নেশ্যনেল মোহাম্মদ সাদ ৰদি alias মোহাম্মদ শব শেখ যিটো ৰাজশ্বাহী বাংলাদেশৰ নিবাসী তাক ইণ্ডিয়া পঠাইছিলে নৱেম্বৰ মাহত সি আহিছে ইয়াত স্লিপাৰ সেল খৰা কৰিবলৈ আৰু মানুহ গোটাবলৈ এটা অৰ্গেনাইজেশ্যনেল নেটৱৰ্ক ছেটআপ কৰিবলৈ যিটো ইণ্ডিয়াত ভাইলেণ্ট ছাবভাৰ্চিভ এণ্ড ডিছৰাপটিভ এক্টিভিটি কৰিব। ইটো খবৰক ডিটেইলড এনালিচিছ কৰি STFে PS কেছ নম্বৰ 21/24 FIR লজ কৰিলে। গোটেই ডিটেইলছ অফ ছেকশ্যনছ ইউ উইল গেট ইন দ্য প্ৰেছ ৰিলিজ। আপুনি প্ৰেছ ৰিলিজত পাই যাব, মই এইটো ইয়াত গাই নিদিওঁ। STF চিফ ডক্টৰ পাৰ্থসাৰ্থী মহন্তাৰ ডাইৰেক্ট ছুপাৰভিজনত অপাৰেশ্যন প্ৰঘাতটো লঞ্চ হৈছে। অপাৰেশ্যন প্ৰঘাতত আমাৰ ইয়াৰ পৰা কাণ্ট্ৰিৰ বেলেগ বেলেগ ঠাইত টীম পঠোৱা হৈছে। এই টীমবিলাক মানুহ আইডেণ্টিফাই কৰিছে, জেগা আইডেণ্টিফাই কৰিছে আৰু এজ আই ছেড বিফৰ ৱেষ্ট বেংগল আৰু কেৰালা পুলিচৰ সহায় লৈ তেওঁবিলাকে বহুত ভালকৈ সহায় কৰিছে ইন দ্য নেশ্যনেল কজ। তাত মানুহ ধৰা পৰিছে। ইণ্টাৰভিনিং নাইট অফ ডিচেম্বৰ 17-18 ইটোৰ নাইটত ইন কেৰালা, ৱেষ্ট বেংগল এণ্ড আছাম তিনিটা ঠাইত ৰেড চাৰ্চ এণ্ড চিজাৰ হৈছে আৰু এই মানুহবিলাক ধৰা পৰিছে। মানুহবিলাক আছে মোহাম্মদ সাদ ৰদি যিটো এটা বাংলাদেশী নেশ্যনেল, মই আপোনাক জনাইছোঁ। মিনাৰুল শেখ ৱেষ্ট বেংগল, সাদ ৰদি কেৰালাত ধৰা পৰিছে। মিনাৰুল শেখ ৱেষ্ট বেংগল, মোহাম্মদ আব্বাছ আলী ৱেষ্ট বেংগল, এই দুজনে মুৰ্ছিদাবাদত ধৰা পৰিছে। নুৰুল ইছলাম মণ্ডল, আব্দুল কৰীম মণ্ডল, মুজিবুৰ ৰহমান, হামিদুল ইছলাম আৰু ইনামুল হক প্ৰথম চাৰিটা ধৰা পৰিছে কোকৰাঝাৰত আৰু ইনামুল হক ধৰা পৰিছে ধুবুৰীত। ইনক্ৰিমিনেটিং ডকুমেণ্ট আৰু এভিডেঞ্চ যিটো ইহঁতৰ হাতত পোৱা গৈছে, এইটো দেখা গৈছে ডেট দে হেভ বিন ইন কনষ্টেণ্ট টাচ উইথ দেয়াৰ হেণ্ডলাৰ্ছ। যিবিলাক তেওঁবিলাকৰ হেণ্ডলাৰ আছে, যিবিলাক তেওঁবিলাকৰ জিহাদী এক্টিভিটি কৰাবলৈ প্ৰোৎসাহিত কৰিছে, ৰেডি কৰিছে আৰু নেটৱৰ্ক এষ্টাব্লিছ কৰিছে ইন বাংলাদেশ এণ্ড পাকিস্তান কণ্টিনিউৱাছ কমিউনিকেশ্যন আছে। এইবিলাক বেলেগ বেলেগ যিটো ছাছপিচিয়াছ আৰু চিক্ৰেট এপছ থাকে এইটো ফোনত পোৱা গৈছে, এইটো এপছত কনভাৰ্চেশ্যন পোৱা গৈছে। বহুতখিনি ইনক্ৰিমিনেটিং টেক্সট পোৱা গৈছে both in technical and hard copy form য'ত distorted religion or version আছে। religious books পোৱা গৈছে again with distorted versions talking about jihad and other such elements। চাৰিটা পেনড্ৰাইভ পোৱা গৈছে যিটো এনালিচিছ এতিয়া জাৰি আছে। এই পেনড্ৰাইভৰ পৰা বাকী নেটৱৰ্কৰ আমি ভাবিছোঁ যে কথাটো ওলাব। বাংলাদেশী নেশ্যনেল কাৰ্ড পোৱা গৈছে ইন দ্য নেম অফ মোহাম্মদ সাদ ৰাদি আৰু ইটো নুৰুল ইছলাম মণ্ডলৰ ঘৰত কোকৰাঝাৰত পোৱা গৈছে।
সাদ ৰাদিৰ হাতত তেখেতৰ নিজৰ কেইটামান বাংলাদেশী দস্তাবেজ বাংলাদেশী চাৰ্টিফিকেট পোৱা গৈছে ইয়াৰ আৰু চাৰিজন ইনভেষ্টিগেশ্যন আৰু ইনকুৱাৰী কাৰণে আনা হৈছে কিন্তু এই চাৰিজনৰ এতিয়ালৈকে কোনো এভিডেন্স পোৱা নাই সো দে হেভ বিন ৰিলিজড ইনভেষ্টিগেশ্যনো এতিয়ালৈকে আমি পালোঁ যে এই মডিউলটো স্লিপাৰ সেল এক্ৰছ দ্য কাণ্ট্ৰি ছেটআপ কৰিবলৈ ৰেডি আছিলে পাৰ্টিকুলাৰলি ষ্টাৰ্টিং উইথ ৱেষ্ট বেংগল এণ্ড আছাম এই কোভাৰ্ট অপাৰেশ্যনেল কেপেবিলিটি তেওঁবিলাকে ৰেডি কৰি আছিলে so that they could indulge in subversion and violence. A violence or subversion would have led to destruction of life and property. Amar desh aru dekhor nagrik hokolor yat hani aru khyati hole heten. Ebilak jitu manu dhara porise tyo bilake sad radik etu network aru operational capability ready koribole aru set koribole kaam kori asile. তেওঁবিলাকে আৰ্মছ এণ্ড এমিউনিশ্যন গোটাবলৈ চেষ্টা কৰি আছিলে চ' দেখা যায়তো নৱেম্বৰত মানুহ সোমাইছে ডিচেম্বৰলৈকে এটা সৰু নেটৱৰ্ক সি ৰেডি কৰিবলৈ ৰেডি হৈছে কিন্তু উইথ ইণ্টেলিজেঞ্চ লেড অপাৰেশ্যন এণ্ড দ্য হেল্প অফ ৱেষ্ট বেংগল এণ্ড কেৰালা পুলিচ আছাম পুলিচ STF-এ এটা বহুত ডাঙৰ ঘটনা হোৱাৰ আগতে ইহঁতক ধৰিলে এই নেটৱৰ্ক বাষ্ট কৰাটো আমাৰ দেশৰ কাৰণে আমাৰ ষ্টেটৰ কাৰণে এটা বহুত ভাল কাম হৈছে তেওঁবিলাকে ৰিলিজিয়াছ চেণ্টিমেণ্ট লোকেল ভালনাৰেবিলিটি ক্ৰিমিনেল এলিমেণ্টছ আৰু ফল্ট লাইনক এক্সপ্লইট কৰিবলৈ নিজৰ নেটৱৰ্ক ইউথৰ ভিতৰত স্প্ৰেড কৰিবলৈ কাম কৰি আছিলে এই ফাৰহান ইছৰাক যিটো আছে যিজনে বাংলাদেশত পৰা সাদ ৰাদিক কণ্ট্ৰল কৰি আছিলে ডাইৰেক্টলি আৰু যিটো স্লিপাৰ সেল নুৰুল মণ্ডল আৰু মজিবুৰ ৰহমান ছেটআপ কৰিছে এই ফাৰহান ইছৰাকটো ডাইৰেক্টলি বাংলাদেশৰ পৰা এইটো চলাই আছিলে এণ্ড এজ আই ছেড হি ইজ আ ভেৰি ক্ল'জ এছ'চিয়েট অফ জছিমুদ্দিন অফ ABT যিটো ABTৰ চিফ আছে নুৰুল ইছলাম মণ্ডল আগতে 161 number কেছত arrest হৈছিলে আৰু হি অলৰেডি বেলত আছে হি মজিবুৰ ৰহমান লগত ৱেষ্ট বেংগলত বহুত ঠাইত গৈছিলে য'ত ইহঁতি বেলেগ বেলেগ মিটিং কৰিছিলে ইউথক কণ্টেক্ট কৰিছিলে আৰু নিজৰ নেটৱৰ্ক বঢ়াবলৈ আৰু ইহঁতক ABT আৰু AQIS জইন কৰিবলৈ প্ৰোৎসাহিত কৰিছিলে তেওঁবিলাকৰ টাৰ্গেট আছিলে ভেৰিয়াছ ৰিলিজিয়াছ লিডাৰ্ছ RSSৰ कार्यकर्ता और बाकी हिंदू ऑर्गेनाइजेशन और कार्यकर्ता और लीडर असैसिनेशन और प्लान होइसले एबिलाक मीटिंगत और मोटिव सिंपल आसे जे रिलीजियस टेंशन और डिस्टर्बेंस कराबो लगे डिस्टर्बेंस और रिलीजियस टेंशन कराले आमार देखो के ख्याति होबो रीजन टू डिस्टर्ब होबो सिटीजन और लाइफ टू डिसरप्ट होबो जने के मु কৈছো they were already involved in trying to procure arms and ammunition so subversion and violence ইহঁতৰ এম আছিলে এই এমটো ধ্বস্ত কৰা হৈছে প্ৰঘাত কৰা হৈছে ইটো ষ্ট্ৰাইক কৰা হৈছে কিন্তু ইনভেষ্টিগেশ্যন আৰু অপাৰেশ্যন প্ৰঘাত এতিয়া শেষ হোৱা নাই যিমান এভিডেন্স ওলাইছে আমি বেসিক তথ্যটো আপোনাৰ সামনে আনিলোঁ আপোনাৰ সন্মুখত ৰাখিলোঁ বাকি যিমান এতিয়া এভিডেন্স ওলাব তাৰ ওপৰত বাকি ইনভেষ্টিগেশ্যন আৰু অপাৰেশ্যনটো ফাৰ্দাৰ চলিব মোৰ ক'বলৈ মানে আছিলে জয় আই অসম জয় হিন্দ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত